ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল মুস্তফা আলী 09। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। সূৰ্য পাহাৰ ক'ত অৱস্থিত? ক ধুবুৰী জিলা, শোণিতপুৰ জিলা, নগাঁও জিলা আৰু গোৱালপাৰা জিলা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গোৱালপাৰা জিলাত সূৰ্য পাহাৰ অৱস্থিত। নেক্সট প্ৰশ্ন, প্ৰথম আহোম মুদ্ৰা কোনে প্ৰচলন কৰিছিল? ক গদাধৰ সিংহ, প্ৰতাপ সিংহ, জয়ধ্বজ সিংহ আৰু চক্ৰধ্বজ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব জয়ধ্বজ সিংহ। নেক্সট প্ৰশ্ন হৈছে হাজো পোৱামক্কা কাৰ সৈতে জড়িত? ক মীৰ জুমলা, খ হুছেইন শ্বাহ, গ গিয়াছুদ্দিন আউলিয়া, খ খিলজী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গিয়াছুদ্দিন আউলিয়া। নেক্সট প্ৰশ্নটো হৈছে মুলা গাভৰুৱে কাৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যুবৰণ কৰিছিল? ক মীৰ জুমলা, খ মিৰ্জাফৰ, গ তুৰ্বক, ক ৰামসিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ তুৰ্বক। নেক্সট প্ৰশ্নটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধটো হৈছিল চৰাইঘাটৰ যুদ্ধ, খ আলাদেশ মুক্ত ষ্টাডি, গ ভৰলীৰ যুদ্ধ, ঘ ইটাখুলিৰ যুদ্ধ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ঘ ইটাখুলিৰ যুদ্ধ। নেক্সট আহোম প্ৰবাদ মতে খুনলুং আৰু খুনলাই কাৰ নীতি আছিল? ক লেংডন, খ চুকাংফা, গ চুহুংমুং, খ চুকাফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব লেংডন। নেক্সট আহোমৰ প্ৰথম বৰবৰুৱা কোন আছিল? ক বদন, খ লাচিত, গ মোমাই তামুলী, খ লালুক খোলা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ মোমাই তামুলী। নেক্সট কোনখন ঠাইত কোচসকলে একত্ৰিত হৈছিল? ক কোচবিহাৰ, খ মংগলদৈ, গ কোকৰাঝাৰ, খ ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব কোচবিহাৰ। কোচবিহাৰত কোচসকলে একত্ৰিত হৈছিল। নেক্সট প্ৰশ্ন হাদিৰা চকী ক'ত অৱস্থিত? ক মানাহ আৰু ব্ৰহ্মপুত্ৰ নদৰ সংযোগ স্থলত, খ বঙাইগাঁও, গ যোগীঘোপা, খ ধুবুৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে মানাহ আৰু ব্ৰহ্মপুত্ৰ নদৰ সংযোগ স্থলত। নেক্সট প্ৰশ্ন কোচ ৰজাই যেতিয়া আহোম ৰাজধানী দখল কৰিছিল তেতিয়া স্বৰ্গদেউ কলৈ পলাই গৈছিল? ক নাৰায়ণপুৰ, খ শিৱসাগৰ, গ অভয়পুৰ, খ চৰাই খৰৰং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ চৰাই খৰৰং। নেক্সট অসমৰ কোনজন স্বৰ্গদেউৰ নাম বাৱনী কোঁৱৰ আছিল? ক চুডাংফা, খ চুকামফা, গ চুহুংমুং, খ চুচেংফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক চুডাংফা। নেক্সট কোচ ৰজাৰ আক্ৰমণৰ সময়ত অসমৰ স্বৰ্গদেউ কোন আছিল? ক চুবিনফা, খ চুলিকফা, গ চুতানফা, খ চুখামফা। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ঘ চুখামফা। নেক্সট বৰপত্ৰ গোহাঁই পদাবী কোনে সৃষ্টি কৰিছিল? ক চুকাফা, খ চুচেংফা, গ চুতানফা, খ চুহুংমুং। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব চুহুংমুং। নেক্সট শৰাইঘাটৰ যুদ্ধত মোগল সেনাক কোনে নেতৃত্ব দিছিল, অৰ্থাৎ মোগল সেনাপতি কোন আছিল? ক মীৰ জুমলা, খ হুছেইন শ্বাহ, গ ৰামসিংহ, ঘ তুৰ্বুক। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব গ ৰামসিংহ। নেক্সট কুৰং গণয়নীক কোনে বিয়া কৰাইছিল? ক ৰাজেশ্বৰ সিংহ, খ জয়ধ্বজ সিংহ, খ হুছেইন শ্বাহ, ঘ প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ জয়ধ্বজ সিংহ। নেক্সট জয়সাগৰ পুখুৰী কোনে খান্দিছিল? ক শিৱসিংহ, খ ৰুদ্ৰসিংহ, গ প্ৰতাপ সিংহ আৰু ঘ গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ ৰুদ্ৰসিংহ। নেক্সট উমানন্দ মন্দিৰটো কোনে সজাইছিল? ক গদাধৰ সিংহ, খ ৰুদ্ৰসিংহ, গ শিৱসিংহ, ঘ প্ৰতাপ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ক গদাধৰ সিংহ। নেক্সট ৰজা বিশ্বসিংহৰ দেউতাক কোন আছিল? ক নীলাম্বৰ, খ মাল্লদেৱ, গ ধৰ্মনাৰায়ণ, খ হাৰিয়া মণ্ডল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব হাৰিয়া মণ্ডল। নেক্সট ৰজা নৰনাৰায়ণৰ মৃত্যু কেতিয়া হৈছিল? ক 1585, খ 1587, গ 1558, খ 1566। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব 1587। নেক্সট 16শ শতিকাৰ কামৰূপী কবি চন্দ্ৰ ভাৰতীৰ ঘৰ ক'ত অৱস্থিত? ক
ক উমানন্দ, খ তেজপুৰ, গ উত্তৰ গুৱাহাটী, ঘ লীলাচল। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব উত্তৰ গুৱাহাটী।